নমস্কাৰ মৰমৰ অকণিহঁত মই বৰ্ণালী শইকীয়া বাইদেউ পুনৰ আহিলো তোমালোকৰ মাজলৈ এইবাৰ মই লৈ আহিছো ঝংকাৰ পাঠ্যপুথিখনৰ 10 নম্বৰ অধ্যায়ৰ 2 নম্বৰ অংশটি আহাচোন এই অংশটিত কিনো আছে চাও লিখো আহা ইয়াতে কিছুমান প্ৰশ্ন দি থোৱা আছে আমি যে পাই আহিছিলো মনালীৰ নৃত্য নহয়নে তাৰে কিছুমান প্ৰশ্ন আছে তাৰ উত্তৰসমূহনো কি হ'ব চাওচোন আহা প্ৰথম প্ৰশ্নটো হৈছে মনালীহঁতৰ গাঁৱত কি দিৱস পাতিছিল মনত আছেনে তোমালোকৰ কি দিৱস পাতিছিল বাৰু বিষ্ণু ৰাভা দিৱস গতিকে উত্তৰত হ'ব মনালীহঁতৰ গাঁৱত বিষ্ণু ৰাভা দিৱস পাতিছিল এইবাৰ চাও আহাচোন নবীন খুৰাই মনালীক কি শিকাইছিল মনত আছেনে কি নৃত্য শিকাইছিল কি হ'ব উত্তৰত নবীন খুৰাই মনালীক ৰাভাদেৱৰ তিলাই তিলাই ঘূৰি ফুৰে গীতটো নাচিবলৈ শিকাইছিল নহয়নে এইবাৰ চাও আহাচোন মনালীৰ কেতিয়া সাহস ঘূৰি আহিল কেতিয়া আহিল বাৰু নবীন খুৰাক দেখি নহয়নে উত্তৰত হ'ব মনালীৰ নবীন খুৰাক মঞ্চৰ সন্মুখত গীতৰ তালে তালে নাচি থকা দেখা পাই সাহস ঘূৰি আহিল এইবাৰ চাও আহাচোন জানো আহা ইয়াতে কিছুমান কি দিছে শব্দ দিছে আৰু শব্দসমূহৰ অৰ্থসমূহ জানোচোন আহা কিনো হয় প্ৰথম শব্দটো হ'ল ভংগিমা ভংগিমা শব্দৰ অৰ্থ হ'ল ভংগী বা অংগবিন্যাস তাৰ পিছৰ শব্দটো চাও আহাচোন কাৰ্যসূচী কাৰ্যসূচী শব্দটোৰ অৰ্থ হ'ল কোনো অনুষ্ঠানৰ ক্ৰমানুসাৰে কৰিবলগীয়া কামৰ তালিকা এইবাৰ চাও আহাচোন কিনো শব্দ আছে আয়োজন আয়োজন শব্দৰ অৰ্থ হ'ল আৰম্ভ বা যোজা তোমালোকেও এনেদৰে শব্দৰ অৰ্থসমূহ পঢ়িবলৈ যত্ন কৰিবা এইবাৰ চাও আহাচোন পঢ়ো আহা আহাচোন কিনো আছে পঢ়ি চাও দেৱালী দীপ দীপ দীপাৱলী আমি বোলো দেৱালী ফটকা ফুলজাৰি পোহৰৰ মালা ধাৰি কি কৈছে দীপ দীপ দীপাৱলী আৰু আমি কি কওঁ দেৱালী বুলিও কওঁ নহয়নে ফটকা ফুলজাৰি এইবিলাক আমি দেৱালী বা দীপাৱলীত লগাও নহয়নে তাৰ পাছত পোহৰৰ মালা ধাৰি চাৰিওফালে চাকি বন্তিৰে পোহৰ কৰি তুলো নহয় জানো তাৰ পাছত চাও আহাচোন দীপাৱলী পোহৰৰ উৎসৱ দীপাৱলীক দেৱালীও বোলে দীপাৱলী কি পোহৰৰ উৎসৱ হয় আৰু দীপাৱলী কি বুলিও কয় দেৱালী বুলিও কয় এইফালে ছবিখনত চোৱা এইখন হ'ল দীপাৱলীৰ ছবি আৰু ইয়াতে কণমানিজনীয়ে ফুলজাৰি জ্বলাই আছে নহয়নে এইফালে চাকি বন্তি জ্বলাই ৰখা হৈছে নহয় জানো এইবাৰ চাও আহাচোন ছবি চাই সাধু কওঁ আহা এই ছবি চাই আমি এটা সাধু কওঁ আহাচোন সাধুটোৰ নাম হ'ল নিগনিৰ কাণ্ড আহাচোন কিনো হয় সাধুটো ছবিসমূহ চাই কৈ যাওঁ প্ৰথমতেই দেখিছো এইখন ছবি ইয়াতে কি কৰিছে এটা মেকুৰীয়ে এটা বটলৰ ভিতৰত নিগনি সোমাই থকা দেখিছে আৰু নিগনিটো সি জুমি জুমি চাইছে চোৱাচোন কেনেদৰে বটলৰ ভিতৰলৈ চাই আছে তাৰ পাছত মেকুৰীটোৰ মনত বিৰাট ফূৰ্তি আজি মই নিগনি খাবলৈ পাম তাৰপিছত কি কৰিছে মেকুৰীটোৱে বটলটো জোকাৰি দিছে ইফালে জোকাৰিছে সিফালে জোকাৰিছে আৰু নিগনিটোৱেও কি কৰিছে ভয়তে যিমান পাৰে নিজক বচাবৰ কাৰণে যত্ন কৰিছে তাৰ পাছত কি হ'ল চাও আহাচোন তাৰ পাছত যেতিয়া নিগনিটো উলিয়াব নোৱাৰিলে তেতিয়া মেকুৰীটোৱে কিবা এটা চিন্তা কৰি আঁতৰি গৈছে চোৱাচোন মেকুৰীটোলে
কি চিন্তা কৰি আঁতৰি গৈছে বাৰু সি নিশ্চয় কিবা এটা চিন্তা কৰিছে নহয়নে আৰু বটলৰ পৰা নিগনিটোৱেও মেকুৰীটো যোৱালৈ চাই আছে তাৰ পাছত কি হ'ল চোৱাচোন মেকুৰীটো যেতিয়া আঁতৰি গ'ল নিগনিৰ লগৰ সমনীয়া আহি নিগনিটো কি কৰিলে বটলৰ ভিতৰত থকা নিগনিটো বচাবলৈ যত্ন কৰিলে তাৰ পাছত চাওঁ আহাচোন কিন্তু কেনেকৈনো বচাবলৈ যত্ন কৰিলে চোৱাচোন এইয়া এটা নিগনি আনটোৰ পিঠিত উঠি নিগনিটো বচাবলৈ যত্ন কৰিছে আৰু এইফালে চোৱাচোন কেনেকে বটলৰ মুখেদি নিগনি এটাৰ নেজডাল ভৰাই দিছে যাতে সেই নেজডালত ধৰি নিগনিটো ওলাই যাব পাৰে আৰু তেনেকৈয়ে ওলাই গ'ল তাৰ পাছত কিনো হ'ল চাওঁ আহাচোন নিগনিটো যেতিয়া ওলাই গুচি গ'ল তাৰ পাছত মেকুৰীটো আহিল মেকুৰীটো কি লৈ আহিল এটা বৰশী লৈ আহিল সি ভাবিলে বটলৰ ভিতৰলৈ বৰশী যদি ভৰাই দিওঁ মই নিগনিটো ধুনীয়াকৈ উলিয়াই আনিব পাৰিম বুলি ভাবি বটলটো ওচৰলৈ আহিলে আৰু কি দেখিলে বটলটো খালী হৈ আছে মানে নিগনিটো নাই তাৰ পাছত ই আচৰিত হৈ চাইছে যে নিগনিটো দেখোন নাই আৰু মেকুৰীটোৰ বিৰাট বেয়া লাগিল দেখিছানে কিমান দুখ মনেৰে সি শুই থাকিলে নহয়নে ভাল লাগিল তোমালোকৰ সাধুটো এইবাৰ চাওঁ আহা আঁচ টানি মিলোৱা ইয়াতে কি কৰিছে শব্দ কিছুমান দিছে আৰু এইফালে তাৰ অৰ্থ দিছে আমি আঁচ টানি মিলাওঁ আহাচোন কি হয় প্ৰথমতে আছে ভংগিমা তাৰ পাছত আয়োজন ভংগিমা শব্দৰ অৰ্থ কি বাৰু অংগ বিন্যাস আমি পাই আহিছিলো নহয় জানো আয়োজন শব্দৰ অৰ্থ কি যুঁজা এইবাৰ চাওঁ আহাচোন দীপাৱলী আন্ধাৰৰ উৎসৱ কথাষাৰি সঁচানে মিছা আন্ধাৰৰ উৎসৱ হয়নে দীপাৱলী নহয় গতিকে আমি ক'ত শুদ্ধ চিন দিম খত কাৰণ কত আছে সঁচা কত আছে মিছা নিশ্চয় ভাল লাগিল নহয়নে এই অংশটি তোমালোকৰ আকনিহঁত মই পুনৰ তোমালোকলৈ এটা নতুন অংশ লৈ আহিম আজিলৈ ইমানতে সামৰিছো ধন্যবাদ